নমস্কাৰ ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল তীব্ৰজ ব্লগছ গাইছ এইটো মোৰ আৰু এটা ব্লগ নতুন ব্লগছ গাইছ মানে আজি ঘটনাটো হ'ল আজি মানে পুৱা 9টাৰ পৰা ব্লগ ষ্টাৰ্ট কৰিছিলোঁ গাইছ মানে ঘটনাটো কি হৈছে মানে বেলেগ ভিডিঅ'ৰ ক্লিপ ডিলিট কৰোঁতে এই পুৱাৰ গোটেই ক্লিপ মাখা ডিলিট হৈ গৈছে মাথা গৰম গাইছ এই এনেই গৰম মানে মাথা গৰম দিছে ৰ'দটো ইফালৰ পৰা এইবিলাক চিন্তা মানে গাইছ লাইফটো কিবা দিশত গতি কৰি আছে কি দিশত গতি কৰি আছে পাত্তাই মানে এথেন বাচ্চা আপোনাৰ প্ৰভু 12:34 এই 12:34 তো গাইছ পুৱাৰ পৰা দুটা ক্লাছ গেল দিয়ক মানে মই মানে অলপ বেছি যাব বুলি ভাবিছিলোঁ 3-4টা যাব বুলি ভাবিছিলোঁ মানে পুৱা 9:30 আহিছোঁ 9:30 পৰা 12:30 দিয়ক আজি মানে আমাৰ এন্থৰ মাষ্টৰ গৈছে কলকাতাত পৰীক্ষা দিব গৈছে সেইকাৰণে এন্থ হোৱা নাই বাকী দিয়ক আৰু এথেন এডুকেশ্যন হ'ব আৰু গাইছ মইতো কথা ভাবিছোঁ গাইছ আৰু ছেকেণ্ড আৰু চলিমাখা লগ হৈ মানে এটা খানা খাম বিকাল খানা মানে নদীৰ পাৰত এই খানাটোৰ আলোচনাটো কৰিম বুলি ভাবিছোঁ আজি দিয়ক ছেকেণ্ড আৰু ৰুমত যে খানাটোৰ আলোচনা কৰোঁ তাহোঁবা কি কয় দিয়ক গাইছ इतने तेजस्वी लोग हैं हमारे पास कितने शानदार विचार रखते हैं जी और कुछ लोग मनोरंजन भी करवाते हैं মানে গাইছ স্কুলৰ পৰা আহি মানে গা চা ধুলোঁ ভাত তাত খালোঁ মানে এথেন মানে অলপ জিৰলোঁ মানে ভিডিঅ' নকৰিলোঁ গাইছ সেইখিনি মানে কৰা নাই আৰু মানে গাইছ আপোনালোকক কৈছিলোঁ ছেকেণ্ড হেণ্ড খানা এটা খাম বুলি মানে কথাটো হ'ল মানে তাহাঁত মানে কৰিলোঁ মানে এথেন মানে আজি স্কুলত বিৰাট বয়া এটা খবৰ মানে মোৰ কাৰণে বয়া দেচোন বেলেগৰ কাৰণে ভালে হ'ব পাৰে মই মানে অলপ মানে এইকেইদিন পঢ়া নাছিলোঁ না মানে কথা গম পোৱা নাছিলোঁ মানে 30 তাৰিখৰ পৰা আমাৰ ইউনিট টেষ্ট দিছে গাইছ ইউনিট টেষ্ট মানে আগতে কোৱা নাছিল যেন 30 তাৰিখৰ পৰা ইউনিট টেষ্ট দিব মইতো গম পোৱা নাছিলোঁ গাইছ তথাপিও উপায়তো নাই পঢ়িব লাগিব এথেন আজিৰ পৰা অলপ চলপ কৰি পঢ়িব লাগিব গাইছ না কি কয় পৰীক্ষাটো একদম নেলেখলিতো কথাটো বেয়া হ'ব না অলপ হ'লে ভাল হ'ব লাগিব না কথাটো এনেহেন মানে এনে খানাটো খাম বুলি ভাবিছিলোঁ আলোচনাটো কৰিম বুলি ভাবিছিলোঁ কিন্তু বেয়া খবৰটো আহি গ'ল তো কথা নাই তাহা সুধি চাম কিজানি খাই বাকী গাইছ আৰু এটা ইম্পৰ্টেণ্ট কথা আপোনালোকে ব্ৰহ্মপুত্ৰ যা ৰাইডটোত ইমান বঢ়িয়া ছাপৰ্ট দিছে গাইছ মানে ইয়াৰ পৰা ধন্যবাদ দিছোঁ গাইছ ইয়াৰ পৰা ধন্যবাদ দিছোঁ আপোনালোকক মানে ইমান বঢ়িয়াখিনি ছাপৰ্ট দিয়াৰ কাৰণে গাইছ এনেকৈ মোক ছাপৰ্ট দিয়ক গাইছ এনেকৈ ছাপৰ্ট লাগে বাকী গাইছ এথেন বাচ্চে 4:30 অলপ ফুটবল খেলিব যাওঁ না অলপ খেলা ধূলাটো লাগে না অলপ মানে ফিল্ডক দেখি যাওঁ অলপ ফুটবল খেলোঁ বাকী অলপ খেলি দাউৰি চাউৰি অলপ আহিম ঘৰত আৰু অলপ পৰীক্ষাও না যিমান যি হ'লেও অলপ ৰাতি আজিৰ পৰা অলপ পঢ়া ষ্টাৰ্ট দিব লাগিব গাইছ যিমান যি হ'লেও ভিডিঅ' কৰি থাকিলেতো ক'ত হ'ব মানে পঢ়াখিনিও ভিডিঅ'ত দেখুৱাম বাৰু সেইটো বেলেগ কথা বাকী ফুৰিব যাম শনিবাৰ মানক লৈ যাই তেতিয়া যাম আৰু চিন্তা কৰিব নালাগে বাকী বলক অলপ ফুটবল চাব যাওঁ বাকী আপোনালোকক কৈছোঁ কিন্তু বহুত ভাল ছাপৰ্ট দিছে আগৰ ভিডিঅ'টোত চেলুট দিছোঁ আপোনালোকক চেলুট দিয়ক গাইছ বলক গাইছ চাইকেলখন লওঁ আৰু ফিল্ডত যাওঁ ফুটবল খেলিব যাওঁ ৰিজাৰ্ভত যাওঁ কালি খেলা নহ'লে সোনকালে খেলে সেইকাৰণে কালি কৰোণা খেলা নলয় তো গাইছ ইখান চাইকেল নেনো দিয়ক এইখান আজি মন নাই নতুনখনে নেওঁ যি ভাবছোঁ বাদ দিয়ক আৰু নতুনখন যাম বিন্দাছ টান মাৰিব লাগিব দুটামান তো গাইছ খেলিব যাব হৈছিলোঁ খেলিব যাওঁতে আমাৰ মানে এই চলি মোবাইলত ফ্ৰী ফায়াৰ খেলি আছে ৰহে কিতাংঘৰত ফ্ৰী ফায়াৰ খেলি আছে এথেন চলি খেলিব যাব লাগে গাইছ আৰু ফ্ৰী ফায়াৰ খেলি থাকে মানে লাইফটো মানে জীৱন চলিৰ কলিত যুগ না গাইছ ফোনটোত নেৰেয়ে এই অলপ খেলিব লাগে এই ৰেংক পুছ কৰে চাওকে গাইছ ৰেংক পুছ কৰে বোলে কিবা ৰেংক পুছ কৰে আগৰ দিনৰ মানুহে ৰেংক পুছ কৰিছিল হা কি ওলাব এই ৰেংক পুছ কৰে চাওকে গাইছ বিন্দাছ কিতাংঘৰত বহি আছে ফোন টিপি আছে এটাই এই চাবি না খেলিবা চাওকে গাইছ মানে ক'ব নচোঁ দিয়ক গাইছ মানে জীৱনটো পৃথিৱীখন কেইবছৰটিকে ক'ব নচোঁ কিমান পাগলা হৈছে অলপ ফিজিকেল এক্টিভিটিজ কৰিব লাগে বুজছা না ফিজিকেল এক্টিভিটি খালি ফোনটো টিপি থাকিলে নহয় খেলিব যাবি নকওঁ আজি খেল বডিটো ভাল হৈ আছে সেইটো কথা বুজিবা না বডিটো ভাল হৈ আছে তোহাত কৰি বেমাৰ আজাৰ কম মোৰ ক'বা গেলি কি বডিটো চাওকে গাইছ বডি দেখে বোলে বডি চাই এখানে 6 প্যাক দেখে দিব লাগলে পাগলা হৈ যাবি 6 প্যাক দেখাব লাগলে হয় না গাইছ 6 প্যাক কথা ক'বা ইচ্ছা গাইছ আপোনালোকক একদিন
বাৰাদিৰ মানে কীৰ্তাংঘৰৰ পৰিৱেশ দেখুৱাম দিয়ক মানে বাৰাদি কীৰ্তাংঘৰতো আপোনালোকক পৰিৱেশক কোনো এটা ভিডিঅ'ত দেখুওৱা নাই মানে মানে আৰু বহুত ইউটিউবাৰক দেখিছোঁ মানে পাটবাহী সত্ৰই হওক সোণাইদিয়া সত্ৰই হওক বা গণকচি সত্ৰই হওক চবৰে ভিডিঅ' কৰে কিন্তু মানে প্ৰথমটো মাধৱদেৱ বাৰাদিতে আহিছিল না কিন্তু মেইন বাৰাদিৰ ভিডিঅ' কিয় নকৰে গাইছ সেইটো মোক লাগে মানে সেইকাৰণে ভাবিছোঁ মই এটা ভিডিঅ' ভালকৈ বাৰাদিৰ ওপৰত বনাই দিম গাইছ আৰু আজি নাবানাওঁ মানে বেলেগ একদিন ভালকৈ বাৰাদি সত্ৰৰ ওপৰত বনাই দিম মানে ইমান এখন আদি সত্ৰ বাৰাদি মানে কোনো ইউটিউবাৰে নাবানয় তেন বানাম দিয়ক ভিডিঅ' একদিন বনাই দিম এদিন খেলবা যাওঁ বলক ফুটবল খেলবা যাওঁ বলক কঞ্চায়ন হ'ব দে বল কঞ্চায়ন বহুত চলে আজি মজা হ'ব তো গাইজ ফিল্ডত আহোঁতে দেৰি হ'ল দিয়ক খেলা খেলিয়ে আছে গ'লে। সোমাই যাব লাগিব কোনোবা এটা দলত গ'লকিট থ'ব লাগিব গ'লকিপাৰ থ'ব লাগিব তো গাইজ কেমেৰাটো থৈ দিলোঁ বিন্দাছ এথেন আপোনালোকে খেলা চাওক আৰু মই বল ৰখাব লাগে আৰু মই গ'লকিপাৰ দিয়ক মানে বিপৰীত টীমটোৰ দিয়ক খেলা চাওক তো গাইজ ফুটবল চুটবল কমপ্লিট কৰিলোঁ খেলা চেলা খেলিলোঁ মেথেন মানে বেছি নহয় 45 মিনিট বেং খেলিলোঁ মানে গাইজ বিৰাট বেয়া খবৰ দিয়ক গ'লকিৰ পৰা উলিয়াই দিছে চাওক গাইজ দুটা গ'ল মিছ কৰিছোঁ মানে এটাতো যি গ'ল দিছে গাইজ নৰু সেই গাইজ সেই গ'ল নৰু ৰখাবা আমিতো প্ৰফেচনেল প্লেয়াৰ নহয় বা পুলিচ মাখাই কাক জৰে গ'ল দিব গাইজ নৰু ভুল হৈ যায় তথাপিও দুটা ভুল কৰিছে লগে লগে গ'লকিৰ পৰা উলিয়াই দিছে কথা নাই গাইজ ডিফেন্সত খেলি দিছোঁ কথা নাই গাইজ এথেন খেলা চেলা কমপ্লিট এথেন পাঁচটা নহয় দুটাই গাইজ এথেন 10টা পুচাপ মাৰিম আৰু ব্যায়াম চ্যায়াম কৰি দাউৰি চাউৰি ঘৰত যাম গাইজ কিন্তু ফোনটো ধৰি দি অলপ পুচাপ মাৰা দেখুৱাব লাগিবতো ৰাইজে বিশ্বাস নকৰে মই যে পুচাপ মাৰো পুচাপ মাৰিম চাই থাকক মই পুচাপ মাৰিব নোৱাৰো বুলি ভাবিছে গাইজ গাইজ এখন গাইজ দাউৰিম কনেলি কি কৰোঁ ভাল টিউচন আছে কিয় তই ভাল লাগে তই মানে বস্তুটো নাহিলি খেলা এখন নজমে বস্তুটো বুজি পাইছা না তই কিয় নাহিলি মোক কয় ভাব আৰে টিউচন কৈছিলোঁ এইটো বেগ দেখা নাই টিউচন আছে আজি হোমৱৰ্ক কৰি যোৱা নাছিলোঁ টিউচন টিচাৰে তাতে হোমৱৰ্ক কৰাইছিল হোমৱৰ্ক তাতে কৰাইছে গাইজ হোমৱৰ্ক নকৰে বোলে হোমৱৰ্ক নকৰে পাইছে চাজাটো কালিবাৰ হোমৱৰ্ক কৰি যাবি আৰু কালিবাৰ খেলবা চেলবা আহিবি না কি কোৱা আহিমতো কালিবাৰ আহিবি গাইজ দুপাকমান দাউৰলোঁ আজি বেছি দাউৰা নাই ভাগাত দছতে ফুটবল খেলি এথেন দুই দাউৰলোঁ এথেন ঘৰত যাওঁ গাইজ ৰাতি হৈছে আপোনালোকক কৈছোঁৱেই 30 তাৰিখৰ পৰীক্ষা মাথা গৰম কৰি দিছে এই একো নাই স্কুল গৈছোঁ কলেজ গৈছোঁ পৰীক্ষা দিবাই লাগিব উপায় নাই অলপ চলপ পঢ়িম আৰু আজিৰ পৰা কি হয় দেখা যাব বেছি কেইটা বাজি 7টামান নহয় 7:30 বাজিল যাওঁ ঘৰত যাওঁ গাইজ দিয়ক তো গাইজ খেলি চেলি আহিলোঁ মানে ঘটনাটো হৈছে আধা টাইম গাইজ মোবাইল চাওঁতে যায় মানে গা চা ধুলোঁ চাহ তাহ খালোঁ সেনেকৈ গেল 1 ঘণ্টা আৰু আধা ঘণ্টামান গেল মোবাইল চাওঁতে মানে গেম চেম খেলিলোঁ মানে বৰ্তমান বাজছে গাইজ 9:10 বাজিলে আৰু অলপমান কিতাপ পঢ়োঁ কি কৰিম আৰু পৰীক্ষা কৈছোঁৱেতো আৰু তাৰোপৰি পৰীক্ষা 30 তাৰিখ মানে ঘটনাটো হৈছে পৰীক্ষা ল'ব পলিটিকেলৰ মানে টেষ্ট ল'ব মানে উপাৰতে আৰু এটা গালা
টেষ্টৰ কাৰণে পঢ়িব লাগিব তাৰপাছত পৰীক্ষা দেখা যাওক পলিটিকেলৰ টেষ্টটো আপোনালোকে দি লওঁ এখন আজি পঢ়িম পলিটিকেল আৰু গৰম গাইছে এই গৰমত চলা তলা ইমান নৰি দিয়ক সেইকাৰণে বেয়া নাপাব আপোনালোকে পলিটিকেল এখন পলিটিকেলে পঢ়োঁ দিয়ক টেবুলখন একদম বেয়া হৈ আছে আপোনালোকে বিশেষ একো নাভাবব বেয়া আজি পলিটিকেল তো গাইজ আধা ঘণ্টা 45 মিনিট মান পঢ়িম পঢ়িৰ পাছত মানে বেছি নপঢ়োঁ গাইজ মানে বেছি পঢ়াটো মানে সম্ভৱ নহয় মোৰ কাৰণে আধা ঘণ্টামান পঢ়িম তাৰপাছত ভাত খাম ভাত খাই বাগান নেৰোঁ ভিডিঅ' এডিটিং আছে ভিডিঅ' এডিটিং কৰিম এনেকৈ ৰাতি 3টামান বাজিব তাৰপাছত বাগান দিম কালি স্কুল আছে যিহেতু মানে পঢ়া ভিডিঅ' বৰ হ'ব নেদেখাম দিয়ক তো ভিডিঅ'টো সেইকে কৰোঁ যদি ভিডিঅ'টো ভাল আছে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব গাইজ আৰু এটা কথা মানে যাৰ ভিডিঅ'টো ব্ৰহ্মপুত্ৰৰ ভিডিঅ'টো মানে বহুত ভাল মানে ভাল ৰেছপন্স হৈছে আৰু এইটো ভিডিঅ'টো যেনে ৰেছপন্স মানে ভালে আহে আৰু মানে মোক ছাপৰ্ট কৰক গাইছ আৰু ছাবস্ক্ৰাইবটো কৰি দিব চেনেলটো দিয়ক আজিলৈ ইমানেই দিয়ক আৰু দিয়ক কালি আৰু ভিডিঅ' বনাম ডেইলি ব্লগ টাইপ বানাই আছোঁ এইকেইদিন দিয়ক আৰু শনিবাৰ মেনক লৈ ডাইৰেক্ট এটা যাম চিন্তা কৰিব নালাগে দিয়ক গাইছ